সাধাৰণতে আমাৰ ঘৰখনত থকা বাস্তু দোষৰ বাবে আমি বহু সময়ত আমাৰ জীৱনত ভুগিবলগীয়া হয়। ঘৰখনৰ পৰা এই বাস্তু দোষ আঁতৰাবলৈ আজি এটা সৰু বাস্তু ৰেমেডি দিব বিচাৰিছোঁ। সাধাৰণতে ষ্ট'ৰ ৰুমৰ পৰা আটাইতকৈ বেছি বাস্তু দোষ উৎপন্ন হয়। যদিহে সঠিকভাৱে এই ষ্ট'ৰ ৰুমটো সঠিক জেগাত নাথাকে, বাস্তু দোষ অহাটো এক প্ৰকাৰ নিশ্চিত, এক প্ৰকাৰ খাটাং। কেতিয়াও নৰ্থ ইষ্ট কৰ্ণাৰ বা উত্তৰ পূব যিটো কোণ, ঈশান কোণ, তাতে যাতে আপোনালোকে ষ্ট'ৰ ৰুম নকৰে। দ্বিতীয়তে, চিৰিৰ তলত কেতিয়াও বস্তু ডুম লগাই নথব বা ষ্ট'ৰ নকৰিব বা সেইটো ষ্ট'ৰ ৰুম নকৰিব। মন্দিৰৰ ওচৰত আপোনালোকে গোসাঁই ঘৰৰ ওচৰত লাগি থকা ৱালখনত কেতিয়াও ষ্ট'ৰ ৰুম নকৰিব। আৰু যদিহে আপোনালোকৰ ষ্ট'ৰ ৰুমটো অন্ধকাৰময় হৈ থাকে বা আন্ধাৰ হৈ থাকে, তাতে নিশাৰ সময়ত বা দিনৰ সময়তো 0 পাৱাৰৰ লাইট এটা হ'লেও জ্বলাই ৰখাৰ চেষ্টা কৰিব আৰু সেই বাল্বটি সেউজীয়া ৰঙৰ হ'লে আটাইতকৈ উত্তম হয়। এই সৰু উপায়টিৰে আপোনালোকৰ জীৱনৰ পৰা, আপোনালোকৰ ঘৰখনৰ পৰা বাস্তু দোষ আঁতৰি থাকিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।